নমস্কাৰ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু যিখিনি আমাৰ চেণ্ট্ৰেল বা আমাৰ ষ্টেটৰ যিখিনি আমাৰ কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিহেতু বৰ্তমান সময়লৈকে আমাৰ জল্পনা কল্পনা চলি আছিলে 8 পে কমিশ্যন গঠন হ'বনে নহয় তেনেকুৱা এটা ধৰণৰ কথা লৈ পেলাই জল্পনা কল্পনা চলিছিলে। বাতৰিও প্ৰকাশ পাইছিলে 8 পে কমিশ্যন গঠনৰ কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই বুলি কেন্দ্ৰীয় চৰকাৰে। তো মানুহৰ এটা হেঁপাহ থাকে 8 পে কমিশ্যন গঠন হ'ব, দৰমহা কিছু বৃদ্ধি পাব, তেনেকুৱা ধৰণৰ কিছু চিন্তা চৰ্চা থাকেই, সকলোৰে থাকে। তো যিহেতু আমি সকলোৱে গম পাইছিলোঁ 7 পে কমিশ্যন বৰ্তমান আমাৰ চলি আছিলে 2016 চনত গঠন কৰা হৈছিলে আৰু সেই অনুযায়ী প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে আমাৰ পে কমিশ্যনবিলাক আমাৰ সলনি কৰা হয়। তাৰ দৰমহা যিখিনি আমাৰ গাঁথনি সেইখিনি সাল সলনি কৰিব যত্ন কৰা হয়। সেই অনুযায়ী 2026 চনত আমাৰ 8 পে কমিশ্যন গঠন হ'ব লাগে। চ' এতিয়ালৈকে আমাৰ হাতত কোনো তথ্য নাছিলে, কিন্তু শেহতীয়াকৈ এটা ভাল খবৰ হৈছে এইটোৱে যে আজিৰ তাৰিখত কেবিনেটে 8 পে কমিশ্যনত এপ্ৰুভ কৰিছে, অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে এপ্ৰুভ কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। এতিয়া কথাটো হৈছে যে 8 পে কমিশ্যনখন গঠন কৰা হৈছে, এখন সমিতি, তাৰ পিছৰ প্ৰচেছখিনি তেওঁলোকে ল'ব যে চেলাৰী কিমান ইনক্ৰিজ হ'ব, ফিটমেণ্ট ফেক্টৰ বা আমাৰ যিখিনি পেৰিমেট্ৰিক্স যিখন টেবুল হ'ব পাৰে। চ' সেইখিনি পিছত আমি আলোচনা কৰি চাম এবাৰ তথ্যখিনি আমি লৈ পেলাই। তো এতিয়া কথাটো আহি পৰে যে 8 পে কমিশ্যন গঠন হোৱাৰ পিছত যে কেনেকুৱা ধৰণৰ ফিটমেণ্ট ফেক্টৰ এইবাৰ লৈ পেলাই তেওঁলোকে 8 পে কমিশ্যন গঠন কৰিব বা তেওঁলোকৰ পিছৰ প্ৰচেছখিনি হ'ব, সেইখিনি গুৰুত্বপূৰ্ণ হ'ব। যে ফিটমেণ্ট ফেক্টৰটোৱে ডিপেণ্ড কৰিব যে আপোনাৰ দৰমহা কিমান হ'ব। চ' এতিয়া গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটে 8 পে কমিশ্যন এপ্ৰুভ কৰিছে। চ' এইটোৱে আছিলে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ বাবে 8 পে কমিশ্যন গঠন কৰিছে আৰু সেই কমিটিৰ আধাৰতে যিখিনি আমাৰ ষ্টেটৰ কৰ্মচাৰী থাকিব তেওঁলোকৰ সেই নিৰীখতে দৰমহা প্ৰদান কৰা হ'ব। ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ আমাৰ কৰ্মচাৰীসকলৰ বাবে। চ' পিছৰ পৰ্যায়ত আমি আলোচনা কৰিব যত্ন কৰিম যে তেওঁলোকৰ কি মেথডত দৰমহা বাঢ়ে বা কিমানমান বাঢ়িব পাৰে, এইখিনি আমি এবাৰ আলোচনা কৰিম। ধন্যবাদ।